মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ এখন অতি ভিতৰুৱা গাঁও, যিখন গাঁৱত নেকি তিৱাৰ জনগোষ্ঠীয় ৩০০টা পৰিয়াল একেলগেই সেই তাহানি তিৱাৰ নীতি নিয়মৰ মাজেৰে একেটা নামঘৰতে একেখন খেল সমাজতে বসবাস কৰি আহিছে। আৰু এই গাঁওখন বৰ্তমান যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে, এই গাঁওখন আধা লোক মৰিগাঁও সমষ্টিত বৰ্তমান অন্তৰ্ভুক্ত হৈছে আৰু আধা সংখ্যক লোক লাহৰীঘাট সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে। আৰু এই বৃহৎ তিৱাৰ জনগোষ্ঠীৰ বসবাস কৰা গাঁওখনৰ নাম হৈছে তিতাতলা। আহকচোন এই তিতাতলাৰ মন্দিৰ পৰিচালনাৰ সমিতিৰ সভাপতি সম্পাদক দ্বয়ৰ পৰা আমি গাঁওখনৰ আজি অনুষ্ঠানটিৰ বিষয়ে অলপ জানো। নমস্কাৰ জনাইছোঁ আপোনাৰ চেনেললৈ। আমাৰ এই তিতাতলা জনজাতি গাঁৱে প্ৰতি বছৰে এই বাটনামটো আমি এই মাহতে আমি আৰম্ভ কৰোঁ। এই বাটনামৰ উদ্দেশ্য হৈছে গাঁওখনৰ সকলো মানুহৰ যাতে অপায় অমংগল দূৰ হয়, কোনো যাতে বেমাৰ আজাৰ নহয়, গোটেই বছৰটোৰ কাৰণে আমি তেওঁৰ ওচৰত আশীৰ্বাদ লওঁ যাতে সমাজখনে ভালে কুশলে কোনো অপায় অমংগল নোহোৱাকৈ সুস্থভাৱে জীয়াই থাকিব পাৰে আৰু গোটেই গাঁৱৰ মানুহৰ মাজত লগতে ভাতৃত্ব ভাৱ গঢ়ি উঠে। তাৰ কাৰণে আমি প্ৰতি বছৰে এই বাটনামটো পালন কৰি আহিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে গাঁৱৰ প্ৰতিজন মানুহৰ ল'ৰাৰ পৰা বুঢ়ালৈ, শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে যাতে অপায় অমংগলৰ পৰা দূৰত থাকে, ভগৱানে যাতে মংগলে ৰাখে, সেইকাৰণে এই বাটনামটো আমি প্ৰতি বছৰ অনুষ্ঠিত কৰি আহিছোঁ। বাটনামটো আপোনালোকৰ মানে কেইদিনীয়া কাৰ্যসূচী আৰম্ভ? আমাৰ সপ্তাহিক কাৰ্যসূচী আমাৰ কাকা দেউতাসকলে আমাক দেখুৱাই থৈ গৈছে। এনেকৈ এটা শনিবাৰৰ পৰা এটা শনিবাৰলৈ আমি একেৰাহে 7টা দিন আমি পালন কৰি আহিছোঁ আপোনালোকৰ। এই বাটনামটো আপোনাৰ কি নাম ভুটীয়া বুলিয়ে নাম ভুটীয়া বুলি কয় মানে আপোনালোকে ধৰক মানে পশ্চিম ফালে নামটো পশ্চিম ফালে নাম আৰু প্ৰতি ঘৰ মানুহে মানে চাকি বন্তি লৈ তেওঁৰ ওচৰত মানে সেৱা ভাগ লৈ পদূলি পা পৰিষ্কাৰ কৰি এই নামটো আমাৰ পূৰ্বপুৰুষসকলে এনেকুৱা আগৰ পৰা হেৰি কৰি থৈ গৈছে। এই বাটনামটো মানে কৰা হয় এটা কাৰণে গাঁওখনৰ বেমাৰ ব্যাধি এইবিলাক দূৰকৰণৰ কাৰণে, আৰু এই নামভাগ কৰিলে আমাৰ মানে আগৰ পৰা বিশ্বাস আছে আৰু সেই বিশ্বাসৰ মতে এই নামভাগ কৰি গাঁওখনৰ বিপদ দূৰ কৰা হয় আৰু অপায় অমংগল দূৰ হয়। আৰু লগত আমাৰ পৰম্পৰা হয়, প্ৰতি বছৰ আমি বহাগৰ বিহুৰ পিছতে আমি এসপ্তাহ এটা কাৰ্যসূচী ৰাখোঁ আৰু এইটো একচুৱেলি অপায় অমংগলৰ কাৰণে হয়। আমাৰ বেমাৰ বিঘিনি নহওক, যাতে সকলো ৰাইজে খুব সুন্দৰকৈ ভালকৈ থাকে, সেই বুলি আমি সকলোৱে সেৱা এটা লওঁ ভগৱানৰ ওচৰত। মহাতপ জপ কৰ্ম জপ হে হৰি আসাগে আৰু উইবে লাগে অভৈল পূৰ্ণ জগবী উজিলাতি বৰভূমি স্মৰি যজ্ঞখন পিৰা উফৰিছি হিবে হৰি চাহি ৰংগ কৰি হৰি নাম ভোগে কৃষ্ণ হৰি কৃষ্ণ